যিখিনি প্ৰস্তাৱ আমাৰ ওচৰলৈ আহিছিলে সেইখিনি আমি বিবেচনা কৰিছিলোঁ আৰু আমাৰ নিজাববীয়াকো কিছু মানুহৰ নাম আমি তালিকাভুক্ত কৰি লৈছিলোঁ কিয়নো আমাৰ এখন সমিতি আছে সমিতিখনত আমি সেই কথাখিনি আলোচনা কৰিব লাগে সেই হিচাপত যিখিনি মানুহৰ নাম আমাক বিভিন্নজনে জনাইছিলে আৰু আমি নিজেও যিখিনি মানুহৰ নাম আমি তালিকাভুক্ত কৰিছিলোঁ সেইটো এটা এখন তালিকা এখন বনাই লৈ পেলাই আমি এজনকে মৌখিকভাৱে প্ৰথমতে সুধিছিলোঁ সেই সোধাসকলৰ ভিতৰত কিন্তু ডক্টৰ গোবিন্দ প্ৰসাদ শৰ্মা ছাৰো আছিলে তেখেতক আমি মৌখিকভাৱে সুধিছিলোঁ টেলিফোনত আৰু তেখেতে তেতিয়া ক'লে যে হ'ব যদি আপোনালোকে বিবেচনা কৰিব বিচাৰে তেতিয়াহ'লে মোৰ আপত্তি নাই তেতিয়া আমি তেখেতৰ নামটো পিছদিনাখন যেতিয়া আমাৰ সমিতি বহোত আমি উত্থাপন কৰিলোঁ আৰু আমাৰ সমিতিৰ সদস্যসকলে ক'লে যে তেখেত এজন পণ্ডিত ব্যক্তি তেখেত বিশেষকৈ গ্ৰন্থ সমালোচনাকে ধৰি যিখিনি সমালোচনা সাহিত্যত তেখেতৰ অৱদান সি এক মানে অনস্বীকাৰ্য তেখেতৰ গ্ৰন্থসমূহত যিবিলাক সমালোচক হিচাপে দৃষ্টিভংগীৰে তেখেতৰ সাহিত্য চৰ্চা কৰিছে সি অতি উচ্চ খাপৰ গতিকে তেনেধৰণৰ বিষয়বিলাক আমি ভাবি যে তেনেধৰণৰ ব্যক্তি এজন যদি অসম সাহিত্য সভাৰ সভাপতি হয় তেতিয়াহ'লে মই ভাবোঁ যে সিও এক অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ হ'ব গতিকে আমি তেখেতৰ নামটো বিবেচনালৈ আনিলোঁ অনাৰ পিছত তেখেতক আনুষ্ঠানিকভাৱে আমাৰ প্ৰধান সম্পাদকে চিঠি প্ৰেৰণ কৰিলে যে তেখেতৰ সন্মতি জনাই পেলাই আমাৰ এজন বিষয়া তেখেতৰ বাসগৃহলৈ গৈছিল আৰু বাসগৃহত তেখেতে সেই চিঠিখনত তেখেতে অনুমোদন জনালে যে চিঠি পালোঁ সন্মতি আছে দিয়াৰ পিছত আমি তালিকা প্ৰস্তুত কৰি ইতিমধ্যে বেলট কাগজ সাজু কৰিছোঁ কিন্তু কালি সন্ধিয়া সামাজিক মাধ্যমত এই সংবাদটো আমি পাইছোঁ পাই পেলাই আচলতে আমিও অলপমান চিন্তিত যে তেখেতেতো সন্মতি জনাইছিলেই এতিয়া আকৌ সামাজিক মাধ্যমত দিছে এনেকুৱা ধৰণৰ বিষয়বিলাক লৈ আমি অলপমান বিভ্ৰান্ত হৈ আছোঁ যে নহওক কোনো ধৰণৰ ক'তো অসুবিধা নোহোৱাকৈ কোনো অসন্তুষ্ট নোহোৱাকৈ আমি কামবিলাক কৰিব বিচাৰিছোঁ গতিকে ভৱিষ্যতৰ অসম সাহিত্য সভাখনক এজন যোগ্য প্ৰাৰ্থিত্ব দিবৰ কাৰণেই আমি চেষ্টা কৰিছোঁ আশা কৰিছোঁ আগন্তুক দিনত অসম সাহিত্য সভাই এজন যোগ্য ব্যক্তিক পাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ